নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ সকলোৱে ভাল হওক ভাল হওক, সকলোৱে জীৱনটো সুন্দৰ হওক আৰু নতুন বছৰৰ শুভেচ্ছা থাকিলে আপোনালোকৰ সকলোলৈকে। যি সপোন আশা লৈ আজি নতুন বছৰ জানুৱাৰী মাহৰ পৰা আগবাঢ়িছে, সেই সপোন আপোনালোকৰ দিঠকত পৰিণত হওক আৰু আগবাঢ়ি যাওক। সকলোৱে সুস্বাস্থ্য থাকক। মোৰ নাম ৰশ্মি গগৈ, মোৰ শিৱসাগৰ জোনাকী নগৰত হয়। মই এক্সেছৰ লগত জড়িত হয়। মই এক্সেছৰ ছেশ্যন দিওঁ আৰু ডিষ্টেঞ্চ চিলিঙো দিওঁ আৰু তাৰ লগতে মই এঞ্জেল ৰছিও দিওঁ। উইচ ফুলফিলৰ কাৰণে বহুত প্ৰটেকশ্যন থাকে, হেল্থ ইছ্যুজ থাকে, সেইখিনি মই দিওঁ। আৰু মেডিটেশ্যনো মই অনলাইনত দিওঁ বা মোৰ ঘৰত আহিলেও মই মেডিটেশ্যন দিওঁ আৰু তাৰ পৰা মানুহে বহুত উপকৃত হৈছে। আৰু মোৰ নতুন বছৰটো প্ৰথম দিনটো বহুত ভাল গ'ল, কাৰণ সেই দিনটোত বহু লোক আহিছিলে আমাৰ ঘৰলৈ, তেওঁলোকে ক্ষীৰ দিছিলে আৰু তাৰ লগতে সকলোৱে একেলগে প্ৰাৰ্থনা কৰিলোঁ, সকলোৱে মেডিটেশ্যন কৰিলোঁ। এটা পাৱাৰফুল দিন আছিলে, বহুত ভাল লাগিলে সেই দিনটোৰ যিসকল আহিছিলে তেওঁলোকৰ সকলো মনোকামনা পূৰ্ণ হওক, তেওঁলোক সুস্বাস্থ্য হওক আৰু তাৰ লগতে পৃথিৱীৰ সকলোৰে মনোকামনা পূৰ্ণ হওক। যিসকলে আশা কৰি আছে নতুন বছৰটোৰ নতুন কিছুমান কামৰ কাৰণে, সেই সকলোৰে কামনা পূৰ্ণ হওক। এক্সেছৰ পৰা মানুহৰ কি হয়, মানুহে নিজৰ জীৱনটো নিজে গঢ়িব পাৰে, কাৰণ কিছুমান এতিয়া ব্লকেজ থাকে, নেগেটিভিটি থাকে। সেই সকলোখিনি ব্লকেজ নেগেটিভিটিৰ কাৰণে বহুত চেষ্টা কৰাৰ পিছত এতিয়া বহুত মানুহে ইণ্টাৰভিউ দিয়ে, বহুত জবৰ কাৰণে, বহুত বিজনেছৰ কাৰণে বাৰে বিফল হয়। কিয় হয় জানে? যেতিয়া মানুহৰ ব্লকেজ থাকে, নেগেটিভিটি থাকে, যেতিয়ালৈকে সেই বস্তুখিনি থাকে তেতিয়ালৈকে সফল হ'ব নোৱাৰে। বহুত চেষ্টা কৰাৰ পিছত মানুহ বিফল হোৱাৰ পিছত মানুহ ডিপ্ৰেশ্যনত যায় আৰু তেতিয়াই মানুহৰ জীৱনৰ সকলোৰে প্ৰতি ভৰসা হেৰাই যায়, সকলো বিশ্বাস হেৰাই যায় যে মই যাতে এই কামটো কৰিলেও সফল হ'ব নোৱাৰোঁ, যেতিয়া মই কাম নকৰোঁৱে, সেনেকৈ বুলি ভাবি লয়। কিন্তু সেইটো ভুল ধাৰণা। মানুহে নিজৰ জীৱনটো দৃঢ়তাৰে গঢ়ি ল'ব লাগিব, বিশ্বাসেৰে। কাৰণ আপুনি যদি পজিটিভভাৱে এই কামটো মই কৰিব পাৰিম, আগবাঢ়ি যাওঁ, সঁচাকৈ আপুনি সেই কামটোত সফলতা অৰ্জন কৰিব পাৰিব। এক্সেছে আমাৰ জীৱনটো সুন্দৰভাৱে সলনি কৰিবলৈ সহায় কৰিছে আৰু মোৰ ইয়াত যিসকল লোক আহিছে ছেশ্যনৰ কাৰণে, তেওঁলোকৰ সুফল অৰ্জন কৰিছে আৰু মই বহুত হেপ্পী হৈছোঁ, যাতে ভগৱানে মোক এইখিনি শক্তি দিলে, যি শক্তিৰ দ্বাৰা আজি মই সকলোৱে কল্যাণ কৰিব পাৰিছোঁ, সকলো সুস্থ কৰি তুলিব পাৰিছোঁ। যিসকলে জবৰ কাৰণে, বিজনেছৰ কাৰণে আহিছে, তেওঁলোকৰ মনোকামনা পূৰ্ণ হৈছে। বহুত আহিছে মোৰ ইয়াত, প্ৰায় বহুত দূৰৰ পৰাও আহিছে। 1 তাৰিখৰ দিনটো বেষ্ট দিন আছিলে, আমি একেলগে মেডিটেশ্যন কৰিছিলোঁ আৰু বহুত এটা পাৱাৰফুল দিন আছিলে। সেইটোতো যিসকল আহিছিলে তেওঁলোকৰ সকলো মনোকামনা আজি পূৰ্ণ হৈ গৈছে আৰু মই ভাবোঁ যাতে তেওঁলোকৰ আগন্তুক দিনবিলাক যেন ইয়াতকৈ আৰু পাৱাৰফুল হওক, আৰু ভাল হওক। যিখিনি আশা কৰি আছে নতুন বছৰটো, সেই কামনা সম্পূৰ্ণৰূপে পূৰ্ণ হওক, তাৰে মই কামনা কৰিলোঁ। আৰু যিসকলে ছেশ্যন ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। এক্সেছে মানুহৰ জীৱনটো ব্লকেজ নেগেটিভিটি সকলোখিনি খোল খাই যায়। যেতিয়া আপুনি ছেশ্যন লয়, ব্লকেজখিনি 32টা পইণ্টত যিখিনি ব্লকেজ থাকে, জবৰ ক্ষেত্ৰত বা বিজনেছৰ ক্ষেত্ৰত বা অসুস্থতাৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেম সমস্যা থাকে, সেইখিনি এক্সেছৰ ছেশ্যন লোৱাৰ পিছত সকলোখিনি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায় আৰু তেওঁ সম্পূৰ্ণ সুস্থ হয় আৰু এটা নতুন জীৱন আৰম্ভ হয় তেওঁৰ। সকলো পজিটিভ, কাৰণ মানুহে যেতিয়ালৈকে নেগেটিভ ভাবি থাকে তেতিয়ালৈকে মানুহৰ জীৱনটোত নেগেটিভিটি হয়। আৰু সমালোচনা, মানুহে কাৰো সমালোচনা কৰিব নালাগে, কাৰণ যাৰ বিষয়ে আপুনি সমালোচনা কৰিব, সেই মানুহজনৰ যিখিনি নেগেটিভিটি আছে আপোনালৈ ট্ৰেন্সফাৰ হৈ আহিব। সেইটো কাৰণে আপোনাৰ যিখিনি ভাল গুণ আছে সেইখিনি তেওঁলৈ গুচি যাব। সেইটো কাৰণে আপুনি নিজৰ লগতে আনৰো সদায় ভাল চিন্তা কৰক, ভাল কথা পাতক, জীৱনটো আৰু পজিটিভ হ'ব, আৰু আগবাঢ়িব। নতুন বছৰটোৰ সপোনবিলাক দিঠকত পৰিণত হ'ব আৰু ঘৰৰ পৰিয়ালবৰ্গৰ লগত এটা হেপিনেছ হৈ থাকক, যাতে সকলোৱে সুন্দৰভাৱে কথা পাতক, আলোচনা কৰক যিকোনো কামৰ কাৰণে, তেতিয়া আৰু আগবাঢ়ি যোৱাত সহায় হয়। কাৰণ ঘৰখন যদি পজিটিভ হয়, তেতিয়াহ'লে আপোনালোকৰ আগবাঢ়ি যোৱাত আৰু সফলতা অৰ্জন কৰিব পাৰে। আৰু যিসকলে মোৰ পৰা ছেশ্যন ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ শিৱসাগৰ জোনাকী নগৰত আহিব পাৰে ক্লাছ আৰু ছেশ্যনৰ কাৰণে। মই ক্লাছটো বৰ্তমান মোৰ ঘৰৰ পৰিবাৰকহে মই দিছিলোঁ আৰু মই তনুজা মেমৰ পৰা যিখিনি ক্লাছ লৈছিলোঁ, মই বহুত গুৰুৰ পৰা ক্লাছ লৈছোঁ, বহুত গুৰুৰ লগত মেডিটেশ্যন ক্লাছ কৰিছোঁ, মই ৰুমি দেৱী মেমৰ লগতো কৰিছোঁ। সঁচাকৈ বহুত পাৱাৰফুল কিছুমান মই শিক্ষা ল'ব পাৰিছোঁ আৰু তেওঁলোকৰ পৰা বহুত জ্ঞান অৰ্জন কৰিছোঁ। মোৰ বহুত ভাল লাগিছে। আজি মই অতীত কানেক্টটো কৰোঁ, যেতিয়া মই ছেশ্যন দিওঁ তেতিয়া অতীত কানেক্ট কৰি যিখিনি অতীত কৰ্মা আছে সেইখিনি মই কমপ্লিটৰূপে ক্লিন কৰি দিওঁ আৰু তাৰ পৰা মানুহে বহুত সফলতা অৰ্জন কৰে। কাৰণ আমি অতীতত কৰি অহা কৰ্মফল, পূৰ্বপুৰুষে কৰি যোৱা কৰ্মফল আমি সকলোৱে ভুগিব লাগে, কাৰণ আমি গম নাপাওঁ আমাৰ জীৱনটো দুখ কিয় হৈ আছে, কষ্ট কিয় হৈছে, আমি বিফল কিয় হৈ আছোঁ, আমাৰ ইমান ডাঙৰ বেমাৰ কিয় হৈ আছে, জানেনে? সেইখিনি অতীত কৰ্মাৰ লগত কানেক্ট থাকে।
সেইটো কাৰণে মানুহে ছেশ্যনৰ জৰিয়তে অতীতৰ জৰিয়তে সেই সকলোখিনি আপোনালোকে সুফল অৰ্জন কৰিব পাৰিব। যেতিয়া ক্লিন হ'ব, নেগেটিভিটিখিনি আপোনাৰ ওলাই যাব, তেতিয়া সুফল অৰ্জন কৰিব পাৰিব। আৰু আপোনালোকে যদি এক্সাৰচাইজ ক্লাছ কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে তনুজা মেমৰ লগত ক্লাছ কৰিব পাৰে। তেওঁ বহুত সুন্দৰকৈ ক্লাছ দিয়ে আৰু ইমান সুন্দৰকৈ বুজাই দিয়ে নহয়, এটা বহুত পাৱাৰফুল এনাৰ্জি আছে। মই তেওঁলোকৰ ঘৰত গৈছোঁ আৰু ৰুমি দেৱী মেমৰ ঘৰতো গৈছোঁ আৰু সঁচাকৈ বহুত হেপী হৈছোঁ। আৰু যদি প্ৰণায়ন হিলিং ক্লাছ কৰিব বিচাৰে, তেতিয়াহ'লেও আপুনি মোক কণ্টেক্ট কৰিব পাৰে। সঁচাকৈ বহুত সুফল অৰ্জন কৰিছোঁ। ডিষ্টেঞ্চ হিলিঙৰ যিখিনি মই ক্লাছ লৈছিলোঁ প্ৰাণিক হিলিঙৰ, সেইখিনি ৰামঢাকাল গুৰুজী ছাৰৰ পৰা লৈছিলোঁ। তেওঁ বহুত সুন্দৰ ক্লাছ দিছে। আমাৰ শিৱসাগৰত আহিছিল, বহুত ইমান সুন্দৰকৈ বুজালে ন, আমি বহুত সুফল অৰ্জন কৰিছোঁ। তাৰ পৰা বহুত জ্ঞান অৰ্জন কৰিলোঁ। আৰু আজি মই এইটোকে ক'ব বিচাৰিছোঁ, যাতে যিসকল অসুস্থ লোক আছে, যিসকলে বা কিবা এটা জব কৰিম বুলি ভাবি আছে, বিফল হৈছে, আহক ছেশ্যন লওক, সফল হওক আৰু আগবাঢ়ি যাওক, তাৰে কামনা কৰোঁ। আৰু ইউনিভাৰ্চিটিও আপোনাক কানেক্ট কৰে, যাতে ইয়ালৈ অহাটোত সহায় কৰে আৰু আগুৱাই যোৱাত সহায় কৰে, মই তাৰে কামনা কৰিছোঁ। নতুন বছৰৰ লগতে আপোনাৰ বিহু আহি আছে, বিহুৰ কাৰণে সকলো ব্যস্ত আছে। বিহুলৈও মই শুভেচ্ছা এডভান্সে জনাইছোঁ। কাৰণ মই ভিডিঅ'ত খুব কম আহোঁ, কাৰণ মোৰ প্ৰায় মানুহ থাকে, তেওঁলোকক মই ছেশ্যনৰ কাৰণে আগতীয়াকৈ বুক কৰা থাকে, তেওঁলোকক দিওঁ, মেডিটেশ্যনৰ কাৰণে থাকে। আজি মই সঁচাকৈ বহুত সৌভাগ্যৱান, আজি এইখিনি কামত, সামাজিক কামত আগবাঢ়ি যাব পাৰিছোঁ। নিজৰ ঘৰখনৰ লগতে সমাজৰ কিছুমান কাম কৰিব পাৰিছোঁ, কিছুমান সুস্থ কৰি তুলিব পাৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদৰ দ্বাৰা, দিব্য শক্তিৰ দ্বাৰা সকলোখিনি কাম কৰি যাব পাৰিছোঁ আৰু ভগৱানৰ লগত কানেক্ট হ'ব পাৰিছোঁ। আজি মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। আৰু যদি কোনোবাই এঞ্জেল ৰছীও ল'ব বিচাৰে, তেতিয়াহ'লে মোক এডভান্স কণ্টেক্ট কৰিব পাৰে। এঞ্জেল ৰছীত আপোনাৰ উইচ ফুলফিলৰ লগতে হেল্থ ইছ্যুছৰ বহুত কিছু থাকে। আপোনালোকে যদি বেছিকৈ জানিব বিচাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব আৰু মই ভালকৈ বুজাই দিম। মোৰ ঘৰতো আহিব পাৰে। ঠিক আছে, বাই।